নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আজি এক অঘটন শুনিলে আপুনিও আচৰিত হ'ব। এবাৰ পৰীক্ষাৰ্থীক নিৰীক্ষকৰ সতৰ্কবাণী এয়া ভালদৰে শুনক আপুনি। ঐ এটা দুটা এৰি যাবি নহলে ধৰা পৰিবি। এবাৰ নকল নহয়, খুদ মোবাইল লৈ বহিছে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিবৰ কাৰণে। হাতে হাতে মোবাইল ফোন আৰু তাৰ পিছতেই পৰীক্ষাৰ্থী বহিছে ফাইনেল পৰীক্ষাত। সেই দৃশ্য দেখিলে আপুনিও আচৰিত হ'ব। কেন্দ্ৰটোৰ সকলো ছাত্ৰৰ হাতে হাতে মোবাইল ফোন। আকৌ নিৰীক্ষকে কৈছে এটা দুটা এৰি যাবি নহলে ধৰা পৰিবি। ভালকৈ লিখি থাক, 1 বজালৈকে মোবাইল দিছো তহঁতক, ভালদৰে লিখি থাক। এনেদৰে নিৰীক্ষকৰ বাবে কি ব্যৱস্থা লোৱাটো উচিত আপুনি ভালদৰে কমেন্ট কৰক, আপোনাৰ মতামত জনাওক আৰু এনেধৰণৰ নিৰীক্ষকক কি শাস্তি দিব লাগে, কিদৰে ব্যৱস্থা ল'ব লাগে ভালদৰে আপুনি কমেন্ট কৰক। জনাৰ চেষ্টা কৰিছো সবিশেষ খবৰ, কিয়নো হাতে হাতে মোবাইল ফোন শিক্ষাৰ্থীৰ আৰু তাৰ পিছত এনে কাণ্ড সংঘটিত হৈছে। এটা দুটা এৰি যাবি কৈছে নিৰীক্ষকে, এটা দুটা এৰি যাবি নহলে ধৰা পৰিবি। সকলোবিলাক প্ৰশ্ন উত্তৰ লিখিলে তহঁত ধৰা পৰিবি। হাতত মোবাইল ল আৰু ভালদৰে লিখি থাক, মাজে মাজে এটা দুটা এৰিবি। এইদৰে নিৰীক্ষকে এবাৰ খুব ফাইনেল পৰীক্ষাৰ্থীসকলক এইদৰে নিৰ্দেশনা দিছে। সন্মুখত শিক্ষক মোবাইল চাই চাই পৰীক্ষাত উত্তৰ লিখিছে পৰীক্ষাৰ্থীয়ে। আমি জনাই গৈছো ডাঙৰ খবৰ, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অথন্তৰ লাগিছে হাতে হাতে মোবাইল ফোন আৰু এফালৰ পৰা মোবাইল চাই উত্তৰ লিখিছে পৰীক্ষাৰ্থীয়ে। তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাগৃহত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। শিক্ষকৰ সন্মুখতে মোবাইল চাই উত্তৰ লিখা এনেধৰণৰ নিৰীক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা আপুনি গ্ৰহণ কৰিব সেয়া আমাৰ কমেণ্টত আপুনি জনাওক। পৰৱৰ্তী খবৰ তৈ কৰি আজি ছাত্ৰৰ কৰুণ ঘটনা সংঘটিত হৈছে। মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা ছাত্ৰৰ সৈতে শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লৈছে মেট্ৰিকৰ এজন ছাত্ৰই। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন দুগৰাকী ছাত্ৰ। এগৰাকী ছাত্ৰৰ মৃত্যু হৈছে। পৰীক্ষা দি আজি অসমীয়া বিষয়ৰ পৰীক্ষা আৰু অসমীয়া বিষয়ৰ পৰীক্ষা দি ঘৰলৈ আহোঁতেই মাজবাটতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু। পৰীক্ষা দি বাইকেৰে ঘৰলৈ গৈ আছিল ছাত্ৰ কেইজন। ঘৰলৈ গৈ থাকোঁতে অচিনাক্ত বাহনে খুন্দা মাৰিছে ছাত্ৰ কেইজনক। অসম অৰুণাচল সীমান্তৱৰ্তী খালবাৰীত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। নিহত ছাত্ৰগৰাকীৰ নাম হৈছে তেনজিং গয়াৰী আৰু গুৰুতৰভাৱে আহত ছাত্ৰ দুজনক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আহত ছাত্ৰ দুজন ৰিন্দা বসুমতাৰী আৰু ৰিংচা বসুমতাৰী বুলি জানিব পৰা গৈছে। চাৰিদুৱাৰ চেঙেলিমাৰী কেন্দ্ৰ পৰীক্ষা দি ঘৰমুৱা হওঁতে এনে কাণ্ড সংঘটিত হৈছে আৰু মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা ছাত্ৰৰ সৈতে এনে শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে পৃথিৱীৰ এডোখৰ ঠাই য'ত এটা সপ্তাহতে ক্ষমা কৰিব 2টা সপ্তাহতে 8000 বাৰ ভূমিকম্প হৈছে। পুনৰ মহা ভূমিকম্পৰ ভৱিষ্যতবাণী বিজ্ঞানীৰ। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ ভূমিকম্পক লৈ বিস্ফোৰক ভৱিষ্যতবাণী কৰিছে বিজ্ঞানীয়ে। মহাভূমিকম্পত লাখ লাখ লোকৰ জীৱন শেষ হ'ব পাৰে বুলি দাবী বিজ্ঞানীৰ। যি ঠাইত মাত্ৰ 2টা সপ্তাহতে আহিছে প্ৰায় 8000 ভূমিকম্প। পুনৰ একে স্থানত মহাভূমিকম্পৰ ভৱিষ্যতবাণী দিছে বিজ্ঞানীয়ে। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ' ছায়েন্সৰ বিজ্ঞানীয়ে কৰিছে এই দাবী। এনে বিধ্বংসী ভূমিকম্পই নিমিষতে সৃষ্টি কৰিব পাৰে মৰিশালী সদৃশ পৰিৱেশৰ। গ্ৰীচৰ চেণ্টুৰিনি দ্বীপক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভূতাত্ত্বিক বিজ্ঞানীয়ে। দ্বীপটোত বিগত 2টা সপ্তাহতে আহিছে সৰু বৰ 8000 ভূমিকম্প। অনাগত কেইটামান দশকত দ্বীপটোত বৃহৎ ভূমিকম্পৰ 80% সম্ভাৱনা আছে। বৃহৎ ভূমিকম্পৰ ফলত নিকটৱৰ্তী লাখ লাখ নিবাসীৰ মৃত্যু হ'ব পাৰে বুলি ভৱিষ্যতবাণী দিয়া হৈছে। গ্ৰীচৰ পৰ্যটনস্থলী চেণ্টুৰিনিত জৰুৰীকালীন অৱস্থা ঘোষণাৰ দাবী বিজ্ঞানীৰ। মহাভূমিকম্পত লাখ লাখ লোকৰ জীৱন শেষ হ'ব পাৰে বুলি দাবী বিজ্ঞানীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি মেট্ৰিক পৰীক্ষাত আন এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। আজি অসমীয়া বিষয়ৰ পৰীক্ষা মেট্ৰিকৰ। অসমীয়া পৰীক্ষা হেনো বৰ টান। এবাৰ জেপৰ পৰা ওলাইছে
জাপে জাপে নকল কি জোতা কি মোজা কি গেঞ্জি চৌদিশে কেৱল নকল আৰু নকলি অসমীয়া বিষয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আজি অসমীয়া বিষয়ৰ পৰীক্ষা আছিল আৰু তাৰ মাজতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে জেপৰ পৰা মোজাৰ পৰা গেঞ্জিৰ পৰা জাপে জাপে নকল ওলাইছে মেট্ৰিক পৰীক্ষাত ওলাইছে জাপে জাপে নকল জেপৰ পৰা জোতা মোজালৈকে জাপে জাপে নকল দেখিবলৈ পোৱা গৈছে কি গেঞ্জিৰ ভিতৰতো গোপনে আনিছে শিক্ষাৰ্থীয়ে নকল বিলাকীপাৰা বৰকান্দা পিপুলছ হায়াৰ ছেকেণ্ডাৰী মডেল স্কুলত পৰীক্ষাৰ্থীয়ে আনিছে নকলেই নকল অসমীয়াৰ পৰীক্ষাৰ দিনাই জাপে জাপে নকল আনিছে দৃশ্য দেখুৱাওক অসমীয়া পৰীক্ষাক লৈ ভয় একাংশ পৰীক্ষাৰ্থীৰ কিয়নো অসমীয়া পৰীক্ষাত পাছ কৰিবলৈ অস্ত্ৰ হিচাপে আনিছে নকল মেট্ৰিক পৰীক্ষাত ওলাইছে এইদৰে জাপে জাপে নকল আৰু কি গেঞ্জি কি জোতা কি মোজা চৌদিশে নকলৰ পাহাৰ যেন হৈছে ইয়া দেখিবলৈ পোৱা গৈছে এইদৰে নকলৰ ভাণ্ডাৰ ওলাইছে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে উত্তাল হৈ পৰিছে আজি সদন বাজেট অধিৱেশনৰ প্ৰথম দিনাই অখিল গগৈয়ে গৰজি উঠিছে আমি জনাই আছো এটা বিশেষ খবৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তাল হৈ পৰিছে সদন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে খৰব হৈ পৰিছে অখিল গগৈ বিটিআৰ চুক্তিক লৈ লক্ষ্মণ প্ৰসাদ আচাৰ্যক প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে ৰাজ্যপালৰ ভাষণত বিটিআৰ চুক্তিয়ে ঠাই নোপোৱাৰ অভিযোগ অখিল গগৈ খকিয়নি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিটিআৰ চুক্তিক লৈ নিজৰ দাবী স্পষ্ট কৰাৰ দাবী এবাৰ অখিল গগৈ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদন উত্তাল হৈ পৰিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে সুমি বিশাল আৰু তাৰ্কিক এতিয়াও জেলত আছে সুমি বিশাল আৰু তাৰ্কিক পুনৰ মুখ থেকেচা খাইছে সুমি বিশাল আৰু তাৰ্কিকে জামিন আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ জামিন নাকচ কৰা হৈছে বৰবৰুৱা আৰক্ষী থানাত 85/2024 নম্বৰৰ গোচৰত আজি শুনানি আছে সম্প্ৰতি ডিব্ৰুগড় আৰক্ষী থানাত আছে তিনিওগৰাকী পুনৰ মুখ থেকেচা খাইছে সুমি বিশাল আৰু তাৰ্কিকে আজিও জামিন নাপালে জামিন আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্ক এবাৰ SIT গঠন কৰিছে অসম আৰক্ষীয়ে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সংবাদ মাধ্যম সামাজিক মাধ্যম তুলপাৰ লগোৱা এটা বিষয় হৈছে গৌৰৱ গগৈৰ পত্নী আৰু গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্কক লৈ এতিয়া SIT গঠন কৰিছে অসম আৰক্ষীয়ে আমি জনাই আছো এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্কৰ তদন্ত কৰিবলৈ SIT গঠন কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈ পৰিছে অসম আৰক্ষী CIDত 05/25 নম্বৰত গোচৰ ৰুজু কৰি 5জনীয়া SIT গঠন কৰা হৈছে পাকিস্তানৰ আলী শেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ পাকিস্তানৰ আলী শেখৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰ SIT তদন্তৰ আওতালৈ আহিব গৌৰৱ গগৈৰ পত্নী অসম আৰক্ষীৰ SITৰ 05/25 নম্বৰৰ গোচৰত সন্নিবিষ্ট ধাৰা অসম আৰক্ষীৰ SITৰ 05/25 নম্বৰৰ গোচৰত সন্নিবিষ্ট হৈছে ধাৰা আৰু BNS 48ৰ বহিৰাষ্ট্ৰৰ লোকৰ নিৰ্দেশত দেশৰ কোনো লোকে অপৰাধ কৰা BNS 152 দেশৰ সাৰ্বভৌমত্ব শান্তি শৃংখলাত বাধা হিচাপে থিয় হোৱা BNS 61 অপৰাধ প্ৰৱণতা 197(1) মিথ্যাচাৰৰ আশ্ৰয় লোৱা RW 13(1) বেআইনী কাৰ্যকলাপত লিপ্ত হোৱা এই গোটেইবোৰ ধাৰাত ৰুজু কৰা হৈছে গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্কৰ তদন্ত কৰিবলৈ SIT গঠন কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চেম্পিয়ন ট্ৰফিৰ পূৰ্বে ষ্টেডিয়ামৰ পৰা ভাৰতীয় পতাকা আঁতৰালে পাকিস্তানে আমি জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ চেম্পিয়ন্স ট্ৰফিক লৈ আৰম্ভ হৈছে বিতৰ্ক চেম্পিয়ন্স ট্ৰফিক লৈ পুনৰ বিতৰ্ক আৰম্ভ পাকিস্তানে চেম্পিয়ন্স ট্ৰফিৰ পূৰ্বে ষ্টেডিয়ামৰ পৰা আঁতৰাই দিলে ভাৰতীয় পতাকা ভাৰতে পাকিস্তানৰ চেম্পিয়ন্স ট্ৰফি খেলিবলৈ সন্মত নোহোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতে পাকিস্তানৰ চেম্পিয়ন্স ট্ৰফি খেলিবলৈ সন্মত নোহোৱাৰ বাবে এই সিদ্ধান্ত লাহোৰ আৰু কৰাচী ষ্টেডিয়ামৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আঁতৰাই দিছে পাকিস্তানে ICCৰ নিয়ম মতে খেলত অংশ লোৱা প্ৰতিখন দেশৰ পতাকা থাকিব লাগে ষ্টেডিয়ামত
আৰু পাকিস্তানত এই কৰ্মকাণ্ডৰ পাছতে খঙত অগ্নিকৰ্মা হৈ পৰিছে ভাৰতীয় 19 ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত আৰম্ভ হ'ব চেম্পিয়ন্স ট্ৰফি আৰু পাকিস্তান আৰু UAE খেলা হ'ব চেম্পিয়ন্স ট্ৰফিৰ মেচ কেইখন কিন্তু সুৰক্ষাজনিত কাৰণত পাকিস্তানত খেলিবলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল পাকিস্তানৰ বাহিৰে UAEত অনুষ্ঠিত মেচত অংশ ল'ব ভাৰতীয় ক্ৰিকেট দলে 16 ফেব্ৰুৱাৰীত লাহোৰত চেম্পিয়ন্স ট্ৰফিৰ আৰম্ভণি অনুষ্ঠানৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছে